এখন তুমুল বাকযুদ্ধ মুখ্যমন্ত্ৰী বনাম অখিল গগৈ এতিয়া মই তেওঁলোকক সুধো যে আপোনালোকে আন্দোলন কৰি 5 জন শহীদক কিয় বৰুৱালে অখিল গগৈ কয় পুলিচে মাৰিছে আপুনি বেলেগক তেনেকে দাদাগিৰি কৰিব বেলেগৰ ওপৰত দম দিব কিন্তু অখিল গগৈ কেনেকে দম দিয়াৰ সাহস নকৰাই ভাল ইলেকশ্যনৰ পিছত লুৰিণজ্যোতি গগৈ অখিল গগৈ উত্তৰ দিব লাগিব যে আপোনালোকে মিছা কথা কৈ 5 জন শহীদক কিয় আপোনালোকে মৃত্যুলৈকে আগুৱাই দিছিল আপুনি মোক ভয় খুৱাব খুজিছে নেকি মোৰ ওপৰত এনআইএ গোচৰ লাগি আছে কা আন্দোলনৰ এনআইএ গোচৰ আপুনি কি এনআইএ গোচৰটোতে মোক গোটেই জীৱন জেলত ৰাখিব খুজিছিলে শ্ৰদ্ধা ৰাইজ অসমীয়া এনেকে নহয় জয় অসম বুলি ক'লে আন্দোলন নহয় আপুনি ভাবুকিলে মই ভয় খোৱা মানুহ বুলি ভাবিছে নেকি আপুনি কি বুলি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সকলোকে ব্লেকমেইল কৰিব আপুনি ব্লেকমেইলৰ ৰজা হ'ব আজি আন্দোলন কৰি পেলাই অসমখনক আমি ধ্বংস কৰিব নোৱাৰো আপুনি আৰু সৰ্বানন্দ সোণোৱাল আৰু অমিত শ্বাহে মোক গোটেই জীৱন জেলত ৰাখিব খুজিছিলে আপুনি নোৱাৰিলে আপুনি ফেইল কৰিলে এতিয়া নতুনকৈ আপুনি মোক ভাবুকি দিব খুজিছে মুখ্যমন্ত্ৰী মহোদয় এনেদৰে এতিয়া তুংগত উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ বাকযুদ্ধ উজনিৰ প্ৰতিখন নিৰ্বাচনী সভাতে এতিয়া তিনি গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈকে নহয় গৌৰৱ গগৈকো তোলা-ধুনা দিলে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰত নামাজত অংশ লৈছিল গৌৰৱ গগৈ আৰু অখিল গগৈয়ে দুই গগৈৰ কাম কাজক তাচ্ছিল্য কৰি এইবাৰ মুখ্যমন্ত্ৰীয়ে ক'লে গৌৰৱ গগৈয়ে নামাজ পঢ়াৰ নিয়মটো জানে নামাজলৈ যদি যাব পাৰে তেন্তে ৰাম মন্দিৰৰ আধ্যাত্মিকতা কিয় অনুভৱ কৰিব নোৱাৰে গৌৰৱ গগৈয়ে যোৱাকালি শিৱসাগৰত নামাজ পঢ়িছে আৰু মোটামুটি গৌৰৱ গগৈয়ে নামাজ পঢ়াৰ নিয়মটো জানে মই যিটো দেখিলোঁ ক'ত শিকিছে তেওঁ জানিব মোৰ মনত এটাই প্ৰশ্ন যে যিদিনাখন ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছিল একে আধ্যাত্মিক পবিত্ৰতা গৌৰৱ গগৈ অখিল গগৈ কিয় অনুভৱ কৰা নাছিল ৰাম মন্দিৰ যেতিয়া আমাৰ অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হৈছিল সিদিনাখন ৰাহুল গান্ধীক লৈ গৌৰৱ গগৈয়ে নগাঁৱৰ ৰাস্তাত ধৰ্ণা কৰি আছিল ঈদৰ প্ৰতি যিটো সন্মান সেইটো ৰাম মন্দিৰৰ প্ৰতিও একেটা সন্মান হ'ব লাগে এনেদৰে এতিয়া উজনিৰ নিৰ্বাচনী সভাসমূহত তিনি গগৈ হৈ পৰিছে মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য ব্যুৰো ৰিপৰ্ট প্ৰথম খবৰ।